মোটামুটি সবে হাত উঠাইছে যে দাদা ৰেচন কাৰ্ডখন হৈ গ'ল। ৰেচন কাৰ্ড হোৱা মানে তাত আধাৰ লিংক হৈ গ'ল, মানে ফাঁকি ৰেচন কাৰ্ড নাই। এইবাৰ ৰেচন কাৰ্ড থকা মানুহখিনিক যদি আমি অৰুণোদয় এটা দি দিব পাৰোঁ তেতিয়াহ'লে মানুহৰ সমস্যা সমাধান হয়। যাৰে ঘৰত ৰেচন কাৰ্ড আছে তাৰে ঘৰত এটা অৰুণোদয়। এইবাৰ ইলেকশ্যনত আমি আপোনালোকক ফৰ্ম এখন দিম। ফৰ্মখন UPPLও ফিল আপ কৰক, BJPও কৰক, AGPও কৰক। আৰু যিমান মানুহে ফৰ্ম ফিল আপ কৰে ঘূৰি ঘূৰি এখন ৰেচন কাৰ্ডত এটা পৰিয়াল, আমি এটা এটা পৰিয়ালক অৰুণোদয় দি দিওঁ, যাতে 2026ৰ আগত ওদালগুৰি, তামোলপুৰ, আমাৰ বাগানপাৰাত কোনেও যাতে নকয় ছাৰ মোৰ ঘৰত অৰুণোদয় নাই। ঝামেলাটো এইবাৰ আমি চেছ কৰি দিম। সেইকাৰণে আপোনালোকে ফৰ্ম এখন পাব, আৰ্থ সামাজিক সমীক্ষা, মই বুজাই দিম গুৱাহাটীত। সেইখন আমি প্ৰত্যেক বুথত গৈ আমি ফিল আপ কৰি ইলেকশ্যনৰ আগতে ঘূৰাই দিব লাগিব। গতিকে এইবাৰ আমি ইলেকশ্যনটো ভোটো ল'ম, লগত সমস্যা ইয়াৰ পিছতে যদি কথা পাতো নাপাওঁ লিষ্ট। কোনোবা বুথে দিব, কোনোবা বুথে নিদিব, কাৰণ সদায়তো এক্টিভ হৈ নাথাকে। এইকেইদিন আমি এক্টিভ হৈ থাকিম, 3টা পাৰ্টিয়ে ফিল্ডত থাকিম। ফিল্ডত থকাৰ সুবিধা লৈ এবাৰ যদি লিষ্টখন বনাই ল'ব পাৰোঁ তেতিয়া চৰকাৰে এবাৰ চাই দিলেই আমি ইমপ্লিমেণ্ট কৰিব পাৰিম। লাখপতি বাইদেউৰ পইচাটো সকলোৱে পাবই। এইবাৰ আমি আৰু এটা ঠিক কৰিছোঁ যে পৰিয়ালৰ মুৰব্বীজনৰ নামত এটা আমি লাইফ ইঞ্চুৰেঞ্চ কৰি দিম, যাতে আৰু প্ৰিমিয়ামটো আমি দিম, চৰকাৰে প্ৰিমিয়াম দিম, পাব্লিকে দিব নালাগে। মুৰব্বীজন ঢুকাই গ'লে পৰিয়ালটোৰ বহুত অসুবিধা হয়। চৰকাৰৰ আঁচনিত দিম বুলি ক'লেও লাগা লাগি কৰি পাওঁতে বহুত সময়, কিন্তু ইঞ্চুৰেঞ্চ হাতত থাকিলে ডাইৰেক্টলি লৈ আহিব পাৰিব। তাৰো ফৰ্ম এখন আমি ফিল আপ কৰিম। ছোৱালীবিলাকক এইবাৰ আমি পঢ়ুৱাম বুলি কৈছোঁ, হায়াৰ ছেকেণ্ডেৰী 10,000, ডিগ্ৰীত 12,500, পষ্ট গ্ৰেজুৱেট পঢ়িলে এইবাৰ আমি 25,000 টকাকৈ দিম বছৰত। তাৰো ফৰ্মখন আমি ফিল আপ কৰাম। আৰু বুথৰ পৰা, এইটো পাব্লিকত নাযায়, 2খন ফৰ্ম আমি বুথৰ পৰা ল'ম যে বুথে যদি কোনোবা ৰাস্তা বনাবৰ কাৰণে পৰামৰ্শ দিয়ে, সেইখন পাব্লিকক দিব নালাগে, কাৰণ বহুত ৰাস্তাৰ নাম আহি যাব, আমি পিছত নোৱাৰিব পাৰোঁ। সেইখন বুথে আমাক ফিল আপ কৰি দিব, যাতে মোৰ লগত এটা মাষ্টাৰ ডকুমেণ্ট এটা হৈ যায় যে ইমান ৰাস্তা বেয়া। তেনেকে উপাসনাস্থলী, নামঘৰ, মন্দিৰ, গীৰ্জা, তাৰো এটা আমি লিষ্ট এটা বনাই ল'ম, তাৰো এখন ফৰ্ম। কিন্তু এই 2খন ফৰ্ম আমি পাব্লিকক নিদিওঁ, এই 2খন ফৰ্ম বুথত থাকিব। কিন্তু অৰুণোদয়, ইঞ্চুৰেঞ্চ আৰু ছোৱালী, কলেজত পঢ়া ছোৱালী, এইটো পাব্লিকে ফিল আপ কৰি দিব। তাৰ বিষয়ে আমাৰ ট্ৰেইনিং হ'ব। আজি মই মাতিছোঁ আমাৰ প্ৰভাৰীসকলক, তেওঁলোকে আপোনালোকক আহি বুজাব। আৰু গাঁৱত কোনোবা মানুহক বোলে এইটো ফেমিলিক UPPLে দিব, ইয়াক BJPয়ে লৈ যাব, AGPয়ে লৈ যাব, এইটো আপোনালোকে মিলাই পেলাই ফৰ্মখিনি ফিল আপ কৰি দিব। এটা সুন্দৰ পৰিৱেশ হ'ব। এই ইলেকশ্যনটো গঠনমূলক হৈ যাব, যে ইলেকশ্যনৰ পৰা আমাৰ লাভ হ'ল। আৰু 26ৰ আগতে যদি আমি একদম শৃংখলিত কৰি দিব পাৰোঁ তেতিয়া 26ৰ ইলেকশ্যনটো আমি গ'লকিপাৰ নোহোৱা ইলেকশ্যন খেলিব পাৰিম। ইউজুৱেলি মোদীৰ ইলেকশ্যন গ'লকিপাৰ নোহোৱা হয়, আমাৰ ইলেকশ্যনবিলাকত অলপ সমস্যা থাকে। কিন্তু এইখিনি যদি কৰি দিব পাৰোঁ আমাৰ 26টো ক্লিয়াৰ। তাৰমানে আমি 24ৰ লগতে এইবাৰ 26ৰো ইলেকশ্যন খেলি আছোঁ, লগত BTADৰো ইলেকশ্যন। বোলে BTADৰ সমস্যাবিলাক BTAD ইলেকশ্যনৰ আগতেই কৰি দিম, যে এইবাৰ আমি বোলে ওদালগুৰি অৰুণোদয়খিনি বাকী ডিব্ৰুগড়, তিনিচুকীয়া 26ৰ আগতে পাক, অৰুণোদয়টো BTADৰ ইলেকশ্যনৰ আগতেই পাই যাওক। আৰু ভাল হৈ গ'ল, এডভান্স হৈ গ'ল। গতিকে এই কামখিনি এইবাৰ আমি মিলা মিছাকৈ কৰিব লাগিব। দিলীপ শইকীয়াই ভাষণত কৈছে মোকো কোনোবাই বেয়া পাব পাৰে, বেয়াটো মোকো পায় বহুতে, এইটো কি কৰিব, মানুহ হ'লে বেয়া পাবই লাগিব, বেয়া ভালৰ মাজতে। গতিকে ভাল পোৱা মানুহখিনিয়ে ভাল পাই থাকক। এইবাৰ যিখিনি দিলীপ শইকীয়াক বেয়া পাই আছে, অহাবাৰ দিলীপ শইকীয়াই যত্ন কৰিব যাতে ভাল পোৱা মানুহৰ সংখ্যাটো বাঢ়ি যায়, হয় নহয়? বেয়া ভালটো থাকিবই, সকলোকেতো সকলো ভাল পাব নোৱাৰি। আৰু ভাল পালেও মানুহে ভাল পাব সুযোগ দিব নেকি? ইউটো বেয়া পাব লাগিব কাবাক। গতিকে সেইটো চলি থাকিব। কিন্তু পদুমক আমি সকলোৱে ভাল পাব লাগিব। UPPLও পদুমক ভাল পাব লাগিব ইলেকশ্যনৰ আগলৈকে, ইলেকশ্যনৰ দিনালৈকে। AGPয়েও পদুমক ভাল পাব লাগিব, পিছত হাতী আৰু ট্ৰেক্টৰত ভাল পালে হ'ব। গতিকে সকলোৱে মিলা মিছা কৰিব।
তন মনটো ক'লে দিলীপ শইকীয়াই ধনটোও কৈ দিছিলে ঠিক আছে কাৰোবাক দেখিছে হয় ধন থকা মানুহ যি নহয় বহুত বেছি ধনটো আনিবই নালাগে ইলেকশ্যনত পৰিচালনা কৰাবৰ কাৰণে সকলোৱে কিবা এটা পায় যোনে যেনেকৈ পাৰে আমি সহায় কৰিম দিলীপ শইকীয়াই কিবা দিব মই এইটো আশা কৰা নাই কাৰণ কোনো MP MLA একো কৰিব পৰা নাই মই সবকে টাইট কৰি ৰাখিছোঁ কোনো কাৰো হাতত কিবা কৰিব পৰা একো ব্যৱস্থা নাই কৰিব পাৰিলে অসমখন এনেকুৱা আমি ধুনীয়াকৈ নাপালোহেঁতেন গতিকে আমি কতো বেয়া কাম কৰা নাই বেয়া কাম কৰিব দিয়া নাই চেষ্টা কৰি আছোঁ অসমত যাতে বেয়া কাম আগলৈকেও নহয় তথাপিতো দল চলাবৰ কাৰণে যি ধৰণে ইলেকশ্যন কমিশ্যনে এটা বান্ধি দিছে তাৰ ভিতৰত আমি যাক যেনেকৈ পাৰোঁ আমি ইলেকশ্যন পৰিচালনা কৰিম আপোনালোকে সকলোৱে নিজৰ পৰিয়াল মোদী কি পৰিয়াল বুলি ভাবি আপোনালোকে সকলোৱে এই নিৰ্বাচনত সহযোগিতা কৰিব শেষত মই এটা কথা ক'ব খুজিছোঁ যে আমাৰ এই ইলেকশ্যনত প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছোঁ যদিও আমি নলবাৰী আৰু কোকৰাঝাৰতে স্থান দিছোঁ দৰং ওদালগুৰিত আমি দিয়া নাই কোনটো দিয়ে তেখেতে জানিব দৰং আৰু ওদালগুৰিত মই প্ৰচাৰৰ কাৰণে আহিম প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰচাৰ কৰিব অতুল বৰা ডাঙৰীয়াই কৰিব মিটিং টিটিংখিনি ভালকৈ কৰিব কিন্তু মেইন প্ৰচাৰটো বুথত নিজৰ বুথটো আমি বেলেগৰ বুথতকৈ হাইয়েষ্ট ভোটত জিকাম এই সংকল্পটো আমি ল'ব লাগিব আজি মণ্ডল সভাপতিসকল আহিছে মই বিজেপিৰ ফালৰ পৰা কৈছোঁ মণ্ডল সভাপতিসকলৰ লগত